জয় অগ্নিনাভ বাবা সকলোৰে মনৰ আশাবোৰ পূৰণ কৰিবা আৰু আজি পুনৰবাৰ গ'লো বাবাক দৰ্শন কৰিবৰ কাৰণে যিহেতু এতিয়া আলফুলৰ 1.5 বছৰ পাৰ হৈ গ'ল আৰু প্ৰথমতে তাইৰ যেতিয়া জন্ম হৈছিলে মানে অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত থাকোঁতেই তেতিয়াই মই ভাবিছিলোঁ যে অগ্নিনাভ বাবাকে অকল মই ভাবি আছিলোঁ আৰু তেতিয়াই ভাবিছিলোঁ যে আলফুলক লৈ মই তোমাৰ ওচৰলৈ যাম কিন্তু যাওঁতে মোৰ অকণমান পলম হৈছিল যিহেতু তাই অকণমান সৰু হৈ আছিল আৰু তাৰপিছতে আলফুলৰ বহুত বেছি জট বান্ধিবলৈ আৰম্ভ কৰিলে তাৰপিছতে মই কথাটো নাভাবিলোঁ চিন্তা নকৰিলোঁ কি কাৰণে জট বান্ধিছে আৰু তাৰপিছত তাইৰ মই গোটেই চুলিখিনি কাটি মানে টকলা হৈ গ'ল তাইৰ লাষ্টত চুলি একেবাৰে নাইকিয়া হৈ গৈছিলে জটখিনি মানে মই কাটি থাকোঁ এয়া আপোনালোকক অকণমান মই দেখাইছোঁ এটা ক্লিপ আছিলে মোৰ ওচৰত এয়া দেখিছে নহয় মই চুলিখিনি একদম কাটি টকলা হৈ গৈছিলে আৰু এইটো একদম প্ৰথম যেতিয়া জট লাগিছিলে তেতিয়াৰে হয় তাৰপিছত বহুত বেছি হৈ গৈছিলে তাই গোটেই পিছফালখিনিতে জট বান্ধি গৈছিলে আৰু যেতিয়াই মই বাবাৰ ওচৰত গ'লোঁ তেতিয়া মই বহুত বেছি মানে প্ৰমাণ পালোঁ বাবাৰ ওচৰত যোৱাৰ মানে 4 দিন মানৰ পাছতে তাই চুলিৰ জটখিনি নিজে নাইকিয়া হৈ গ'ল আৰু কেনেকৈ নাইকিয়া হৈ গ'ল নাজানো অৱশ্যে ফণিয়াইও থাকোঁ বাৰু মই ফণিয়াই থাকোঁতেও মানে জটটো মানে আগতে যেনেকৈ নাভাঙিছিলে এতিয়া কিন্তু পটককৈ ভাঙি গ'ল আৰু তেতিয়াৰ পৰাই মই বাবাক মানে আৰু বেছি বিশ্বাস কৰিবলৈ ল'লোঁ তাৰ আগতেও